উদুলি মুদুলি চানডুবিৰ পৰিৱেশ, কিয়নো 5 দিনীয়াকৈ আৰম্ভ হৈছে চানডুবি উৎসৱ আৰু মই বৰ্তমান উপস্থিত আছোঁ এই চানডুবি উৎসৱত। এই চানডুবি উৎসৱতেই অসমৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি খাদ্য সম্ভাৰ বিগত 16 বছৰে এই চানডুবি উৎসৱতেই প্ৰদৰ্শন কৰি অহা হৈছে আৰু এইবেলিও উদুলি মুদুলি হৈ পৰিছে চানডুবি উৎসৱ। আৰু এই চানডুবি উৎসৱৰ বিষয়ে ক'ব আমাৰ লগত আছে চানডুবি উৎসৱৰ 2026 বৰ্ষৰ সম্পাদক ডাঙৰীয়া, তেওঁৰ পৰা জানিব বিচাৰিম। যেহেতু চানডুবিখন আমাৰ প্ৰকৃতিৰ অৱদান আৰু এই প্ৰকৃতিৰ অৱদানে আমাৰ এই অঞ্চলটোক আগুৱাই নিয়াত যথেষ্টখিনি সুবিধা যোগাইছে আৰু এই চানডুবিখনক জীয়াই ৰখাৰ স্বাৰ্থত যিহেতু আমি চানডুবি উৎসৱসমূহ উদযাপন কৰি আহিছোঁ আৰু এই চানডুবি উৎসৱে প্ৰথমতে ইয়াত আমি অনুভৱ কৰিছোঁ মিলনভূমি হিচাপে ইয়াত পৰিণত হৈছে। সমন্বয়ৰ বাৰ্তা কঢ়িয়াই লৈ গৈছে এই চানডুবি উৎসৱখনে। সেইকাৰণে এইখিনি আমি অনুভৱ কৰিছোঁ, কাৰণ ইয়াত যিখিনি আমাৰ আশে পাশে বিভিন্ন জাতি জনগোষ্ঠী আছে, বিশেষকৈ ৰাভা, বড়ো, গাৰো আৰু কিছু দূৰত গ'লে ইয়াৰ পৰা 5 কিলোমিটাৰ গৈ খাচী, বাগানীয়া, চাহ বাগানীয়া আছে। গতিকে এই গোটেইবিলাক আমাৰ যি কৃষ্টি আমি ইয়াত প্ৰদৰ্শন কৰোঁ। মই প্ৰথমতে নামটো কৈ লৈছোঁ। মোৰ নাম মুকেশ ৰাভা, ঘৰ গোৱালপাৰা। এতিয়া মই আনিছোঁ চকৰাংচিঙৰ তাৰমানে প্ৰদৰ্শন কৰিছোঁ, যিটো আমাৰ ৰাভা জনগোষ্ঠীৰ তাৰমানে ঐতিহ্য। গতিকে সেইটোকে আমি প্ৰদৰ্শন কৰিছোঁ। চকৰাংচিং আৰু মাখাম ৰাংচিং আনিছোঁ। আমাৰ যিখিনি জনজাতীয় কৃষ্টি নৃত্য আছে সেইসমূহ ধৰক ৰাভাসকলৰে বহুকেইটা আমাৰ নৃত্য আছে, চাথাৰ, হামজাৰ, ফাৰকান্তি। বড়োসকলৰ যিখিনি জাতীয় তেওঁলোকৰ কৃষ্টি আছে, বড়ো কৃষ্টি। আমাৰ ওচৰতে যিহেতু আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল আছে, তেওঁলোকৰো যি ঝুমুৰ নৃত্য, এই ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হয়। প্ৰণীতা চাংমা হয়। আমি ইয়াতে চানডুবি মেলাত আহিছিলোঁ কিবা কালচাৰেল ৰেলৱেৰ কাৰণে। তাৰ এইটো আমাৰ গাৰো ট্ৰেডিশ্যনেল ড্ৰেছ হয়। নিশ্চয়কৈ এই চানডুবি মেলা হৈছে অসমৰ জাতি জনগোষ্ঠীৰ মিলন ক্ষেত্ৰ আৰু এইবেলিও এই চানডুবি উৎসৱ 5 দিনীয়াকৈ আয়োজন কৰা হৈছে আৰু এই চানডুবি উৎসৱ হৈছে অসমৰ জাতি জনগোষ্ঠীৰ মিলন ক্ষেত্ৰ।